আজি ইমান বেছি কুঁৱলী পৰিছে, লগতে বেলিটোও দেৰিকৈ ওলাইছে। আমাৰ এজন আকৌ ভিতৰত সোমাই নাথাকে নহয়, যেনে তেনে 7মান বজালৈকে ৰাখিলোঁ, তাৰ পাছত আৰু সি ভিতৰত নাথাকে। এই গৰুজাক আকৌ মেলি দিয়াৰ লগে লগে আমাৰ ঘৰতহে সোমাইহি, মানে বাৰীত সোমাইহি। ইমান উদং পথাৰখন আছে, তালৈ নাযায়, প্ৰথমতে আমাৰ ঘৰত সোমাই লয়। দিনটো খেদি খেদি আমনি লাগি যায়। আয়ুক আজি আকৌ চেকআপ কৰিবলৈ ডক্টৰৰ ওচৰলৈ লৈ আহিলোঁ। এইবাৰ সতি চাগে প্ৰায় 9বাৰ মানেই হ'ল তাক ডক্টৰৰ ওচৰলৈ অনা। আৰু তাৰ স্কিন প্ৰব্লেমটো কেনেকুৱা হৈছে দেখিছেনে? প্ৰায় চাগে 2.5 মাহ মানেই হ'ল এইবিলাক উঠি থকা। অকণমান ভাল হয় আকৌ হয়। সেইটো কাৰণে বেবী ডক্টৰক এৰি স্কিন ডক্টৰৰ ওচৰলৈ আহিছোঁ। বেবী ডক্টৰকো প্ৰায় 7বাৰমান দেখালোঁ, ভাল নোহোৱা দেখিহে স্কিন ডক্টৰৰ ওচৰলৈ আহিলোঁ। আৰু ডক্টৰজনে কৈছে লাহে লাহে ঠিক হৈ যাব বুলি। তেওঁ এমহীয়া কোৰ্চটো দিছে, এইটো গোটেইটো কৰি চাওক, যদি ভাল নহয় তেতিয়া আকৌ বেলেগ কিবা ট্ৰিটমেণ্ট কৰিব লাগিব বুলি কৈছে। আপোনালোকৰ বাৰু বেবিজবিলাকৰ এনেকুৱা হৈছিলে নি? কমেণ্টত জনাবচোন। তাক দেখাই মেলি আজৰি হৈ বিহু বুলি এপাক ঘৰলৈও আহিলোঁ। আজি আকৌ লগত ভণ্টিকো লৈ আহিছোঁ। তাই আমাৰ ঘৰলৈ তেনেকৈ আহিয়ে পোৱা নাই, সেয়েহে লগতে লৈ আহিলোঁ। বাটতে একাপ কফিও খাই ল'লোঁ আৰু ঘৰলৈ কিবা এটা কিনিও ল'লোঁ। এই ছাইডৰ যে দোকানবিলাক দেখিছে, কলেজত পঢ়ি থাকোঁতে যে এই দোকানবিলাকৰ পৰা কিমান চেণ্ডেল টপ কাপোৰ চাপোৰ ল'লোঁ নহয় ৰাফ ইউজৰ কাৰণে, তাৰ কোনো হিচাপ নাই। আজি দেখি আকৌ মনত পৰি গৈছে। আমি ঘৰলৈ অহাৰ সময়টোতে আকৌ গুটুৰো স্কুল ছুটি দিবৰ হ'ল। গুটু আকৌ মোৰ বাৰ ল'ৰা, সেয়েহে তাক আমি আমাৰ লগতে লৈ গুচি আহিলোঁ। এতিয়া গাড়ীখন অকণমান দূৰতে ৰখাই লৈ তাক নিবলৈ বুলি আহিলোঁ। আৰু গোটেই মাক বাপেকবিলাক ল'ৰা ছোৱালীবিলাক ল'বলৈ কেনেকৈ ৰৈ আছে দেখিছেনে? আৰু স্কুলখনৰ সন্মুখত ৰৈ ভাবি আছোঁ এইখন স্কুল হয়নে নহয়। আকৌ মই বোলো কিবা ভুল স্কুললৈ আহিলোঁ নি, তাতে মহাকে ভয় খুৱাই দিলে এইখন স্কুলত সি পঢ়ে জানো বুলি। এতিয়া মই একদম মানে ভালকৈ চাই আছোঁ কোনটো আহিছে। শেষত যেনিবা দেখিলোঁগৈ, তাক দেখিলৈ মনটো ভাল লাগি গ'ল। আৰু সিও আমাক দেখিলৈ একদম কিমান ফূৰ্তি পাইছে, কাৰণ সি গম নাপায় মই যে নিবলৈ আহিম বুলি। আৰু ভায়েকক দেখিতো সি আৰু বেছি ফূৰ্তি পাইছে। আৰু সি কি কৰিছে জানেনে? বেগটো মোক ল'বলৈ দি কৈছে বেগটো বোলে বহুত গধুৰ হয়, তুমি লোৱাচোন। আৰু সি মোক বেগটো দি লৈ ভায়েকক ল'ব বিচাৰিছে। মানে ভায়েকটো তাৰ কাৰণে গধুৰ নহয়, কিন্তু বেগটো গধুৰ হৈছে। তাক লৈ মেলি আমিও ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিলে আজিকালিতো মোৰ কোনো পাত্তাই নাই, কাৰণ নাতিয়েক হ'ল ভাগিনীয়েক হ'ল সেইবিলাকেহে পাত্তা পাব। জেৰীজনীৰ আকৌ স্বভাৱটো বৰ বেয়া, চিনাকি নাই অচিনাকি নাই সকলোৰে গাত জঁপিয়াবলৈ যায়, কিন্তু বেলেগ একো নকৰে বাৰু, মৰমতে জঁপিয়ায়। আকৌ এই অকণমানিকেইটা দেখিছেনে? তাহাঁতি স্কুলৰ পৰা আহি পোৱাৰ লগে লগে আমাৰ চোতালখনতে ভৰ্তি হৈ যায়। মাঘ বিহু গ'ল, কিন্তু তাহাঁতৰ মাৰ্বল খেল এতিয়ালৈকে যোৱাই নাই। সুবিধা পাই পেহাকেও লগতে অকণমান মাৰ্বল খেলি ল'লে। ময়ো খেলিছিলোঁ, পিছে ভিডিঅ' কোনেও কৰি নিদিলে। আৰু এই জেউৰা খুঁটিবোৰ দেখিছেনে? নিচা এজনে বনাই আছে, ক'ৰবালৈ হেনো দিব লাগিব। এইবিলাক ভাইটিয়ে বনোৱাইছে। আমাৰ আকৌ গলিটোও এতিয়া নতুনকৈ বনাবলৈ আহিলে। আগতে যে আমি কিমান বোকা ৰাস্তাত খোজকাঢ়িলোঁ, এতিয়া বাহঁতৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ভাল হ'ব। ভাইটি আৰু তিলু গ'ল এফালে ফুৰিবলৈ বুলি। তাহাঁতক বেছি সময় লগেই নাপালোঁ। আমি গৈ পোৱাৰ অলপ সময় পাছতে তাহাঁতি গ'ল, আৰু আমি অহাৰ পাছতহে আহি পাইছেহি। খৰধৰ কৰিছিলে, তথাপিতো লগ নাপালেহি। মায়ে আকৌ মোলৈ কণ বিলাহী সাঁচি থৈছে, 10টামান হ'ব। তাকো ওচৰৰ নবৌয়ে দিছিলে, তাকে মোলৈ বুলি সাঁচি থৈছে। লগত লাই শাকৰ ভাজি অকণমানো বনাইছে, মই খাই ভাল পাওঁ কাৰণে। এইবাৰ চোতাল এৰি ফিল্ড পালেহি, ভলীবল খেলিবলৈ লাগি গ'ল। আমিও অলপ সময় থকাৰ পাছতে ঘৰ মূৰা হ'লোঁ। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে হাঁহি থাকক।